হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম অফিচিয়েল ইউটিউব চেনেলটোৰ স্বাগতম। চ' আজি আমি আছাম পুলিচ AV/UBৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। চ' গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নবোৰ মাজলৈ আগবাঢ়ি যাওঁ। চ' আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, বিহুক কেতিয়াৰ পৰা অসমৰ জাতীয় উৎসৱ হিচাপে নিৰ্বাচিত কৰা হৈছে? অপশ্যন এ 1952 চন, অপশ্যন বি 1852 চন, অপশ্যন চি 1962 চন আৰু অপশ্যন ডি আছে 1982 চন। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, 1952 চনত। নেক্সট কুৱেশ্যন নম্বৰ 2, মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? অপশ্যন এ ডিমা হাছাও, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি কাৰ্বি আংলং আৰু অপশ্যন ডি আছে যোৰহাট। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, কাৰ্বি আংলং। নেক্সট কুৱেশ্যন নম্বৰ 3, গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1942 চনত, অপশ্যন বি 1945, অপশ্যন চি 1965 চনত আৰু অপশ্যন ডি আছে 1948 চনত। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, অসমৰ আন্তঃৰাজ্যিক সীমা নিম্নলিখিত কোনখন উত্তৰ পূবৰ ৰাজ্যৰ সৈতে ভাগ বতৰা নকৰে? অপশ্যন এ মেঘালয়, অপশ্যন বি ছিকিম, অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি আছে মিজোৰাম। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ছিকিম। নেক্সট কুৱেশ্যন নম্বৰ 5, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাটিকালিৰ ভিতৰত অসমৰ স্থান কিমান? অপশ্যন এ প্ৰথম, অপশ্যন বি দ্বিতীয়, অপশ্যন চি তৃতীয় আৰু অপশ্যন ডি চতুৰ্থ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, দ্বিতীয় স্থান। নেক্সট কুৱেশ্যন নম্বৰ 6, কোন ৰাজ্যত মদৈ উৎসৱ পালন কৰা হয়? অপশ্যন এ অসম, অপশ্যন বি উৰিষ্যা, অপশ্যন চি ছত্তীশগড় আৰু অপশ্যন ডি আছে মহাৰাষ্ট্ৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ছত্তীশগড়। তে মদৈ উৎসৱ ছত্তীশগড়ত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি পিয়লি ফুকন, অপশ্যন চি কনকলতা আৰু অপশ্যন ডি আছে খৰ্গেশ্বৰ তালুকদাৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অপশ্যন এ বাংলাদেশ, অপশ্যন বি ভূটান, অপশ্যন চি নেপাল আৰু অপশ্যন ডি আছে ম্যানমাৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, বাংলাদেশ। অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল বাংলাদেশ। নেক্সট কুৱেশ্যন নম্বৰ 9, মাজুলী জিলাক তলৰ কোনখন জিলাৰ পৰা ভাগ কৰা হৈছে? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি তেজপুৰ, অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি আছে যোৰহাট। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, যোৰহাট জিলা। মাজুলীক যোৰহাট জিলাৰ পৰা ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 10, পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি চুচাংফা, অপশ্যন চি চুটাংফা আৰু অপশ্যন ডি আছে চুকাফা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, চুচাংফাই পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, বৰ্মন বংশৰ কোনজন ৰজাই অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল? অপশ্যন এ বালা বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন আৰু অপশ্যন ডি আছে পুষ্য বৰ্মন। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংযোগ কৰে? অপশ্যন এ ধলা শদিয়া, অপশ্যন বি শদিয়া আৰু বোকাখাট, অপশ্যন চি শদিয়া বৰপেটা আৰু অপশ্যন ডি আছে ধলা কৃষ্ণপুৰ। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, ধলা শদিয়া। ভূপেন হাজৰিকা সেতুৱে ধলা শদিয়া ঠাই সংযোগ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 13, পৰিভ্ৰমী চৰাই গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা কোনখন জিলাত অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি কাৰ্বি আংলং, অপশ্যন চি নলবাৰী আৰু অপশ্যন ডি আছে ডিমা হাছাও। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ডিমা হাছাও জিলাত। জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 14, বাৰে চহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হয়? অপশ্যন এ মাজুলী, অপশ্যন বি জামুগুৰিহাট, অপশ্যন চি বৰদোৱা আৰু অপশ্যন ডি আছে বৰপেটা। চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, জামুগুৰিহাট। বাৰে চহৰীয়া ভাওনা জামুগুৰিহাটত অনুষ্ঠিত হয়।
নেক্সট কুৱেশ্যন নম্বৰ 15 ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম কি অপশ্যন এ কপিলী অপশ্যন বি জাঁজি অপশ্যন চি লোহিত আৰু অপশ্যন ডি আছে ধনশিৰি চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ কপিলী যে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম হ'ল কপিলী নদী এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা চ' এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম নেক্সট কুৱেশ্যন নম্বৰ 16 অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম কি অপশ্যন এ ধেমাজি অপশ্যন বি নগাঁও অপশ্যন চি গোলাঘাট আৰু অপশ্যন ডি আছে গোৱালপাৰা চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ ধেমাজি যে অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলাখনৰ নাম হ'ল ধেমাজি নেক্সট কুৱেশ্যন নম্বৰ 17 ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যন ডি আছে চাৰিটা অপশ্যন এ অসম অপশ্যন বি উত্তৰ প্ৰদেশ অপশ্যন চি মধ্যপ্ৰদেশ আৰু অপশ্যন ডি আছে বিহাৰ চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ মধ্যপ্ৰদেশ তে ভাৰতৰ ভিতৰত মধ্যপ্ৰদেশ ৰাজ্যত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম কুৱেশ্যন নম্বৰ 18 পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত অপশ্যন এ শিৱসাগৰ অপশ্যন বি যোৰহাট অপশ্যন চি কোকৰাঝাৰ আৰু অপশ্যন ডি আছে নগাঁও চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ শিৱসাগৰ পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 19 ৰেইন ফৰেষ্ট ইনষ্টিটিউট ক'ত অৱস্থিত অপশ্যন এ শিৱসাগৰ অপশ্যন বি কোকৰাঝাৰ অপশ্যন চি বৰপেটা আৰু অপশ্যন ডি আছে যোৰহাট চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ যোৰহাট জিলাত নেক্সট কুৱেশ্যন নম্বৰ 20 বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এ 22 জানুৱাৰী অপশ্যন বি 22 মাৰ্চ অপশ্যন চি 22 ছেপ্টেম্বৰ আৰু অপশ্যন ডি আছে 22 আগষ্ট চ' ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয়